নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ সমাজ বিজ্ঞান লৈ আহিছোঁ। আজিৰ সমাজ বিজ্ঞানত আৰ্য সভ্যতাৰ বৈদিক সাহিত্য এই বিভাগটো আমি আলোচনা কৰিম। ইয়াৰ আগৰ কালাংশত আমি আৰ্য সভ্যতাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি জানিবলৈ পাইছিলোঁ যে আৰ্য সভ্যতা এটা অতি উন্নত সভ্যতা আছিল। তেওঁলোক সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বহুত আগবঢ়া আছিল। আৰ্যসকলৰ দিনতে বেদ ৰচনা হোৱাৰ কাৰণে এই সভ্যতাক বৈদিক সভ্যতা বুলিও কোৱা হয়। আজি আমি আলোচনা কৰিম তেওঁলোকে কি কি ৰচনা কৰিছিল সেই বিষয়ে। আৰ্যসকলে মুঠতে 4খন বেদ ৰচনা কৰিছিল। সেইকেইখন কি কি? ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। বেদসমূহ ৰচনা হোৱাৰ পিছত কেইবা হাজাৰ বছৰ ধৰি সেই মন্ত্ৰসমূহ মানুহৰ মুখে মুখে চলি আহিছিল। লিখিত ৰূপ নাছিল, সেইবাবে এই বেদসমূহক শ্ৰুতি বুলি কোৱা হয়। শুনি শুনি মানুহে শিকিছিল আৰু মনত ৰাখিছিল, সেইকাৰণে শ্ৰুতি। বেদৰ অৰ্থ হ'ল জ্ঞান। জ্ঞানী লোকসকলে ভগৱানৰ মুখৰ পৰা শুনি এই 4 বেদ ৰচনা কৰা বুলি কোৱা হয়। বেদকেইখনৰ বিষয়ে তোমালোকে জানা, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আটাইতকৈ পুৰণি বেদখন হ'ল ঋগ্বেদ। ঋগ শব্দটোৰ অৰ্থ স্তুতি। এই গ্ৰন্থত দেৱ দেৱীক স্তুতি কৰাৰ উপৰিও মানৱ সভ্যতাৰ বিকাশৰ বহুতো কথাৰ উল্লেখ আছে। ঋগ্বেদত যিবিলাক স্তুতি ৰচনা কৰা হৈছে বা মন্ত্ৰ ৰচনা কৰা হৈছে সেইবিলাক বৰ্তমানেও চলি আছে। আমাৰ শ্ৰাদ্ধবিধি অনুষ্ঠানেই হওক, বিয়া বাৰুৰ ক্ষেত্ৰতেই হওক বা অন্যান্য দেৱ দেৱীৰ পূজা কৰাৰ ক্ষেত্ৰতেই হওক, যিবিলাক মন্ত্ৰ উচ্চাৰণ কৰা হয় সেইবিলাক ঋগ্বেদত লিখা আছে। একাংশ পণ্ডিতৰ মতে বিশ্বৰ প্ৰাচীনতম গ্ৰন্থখনেই হ'ল ঋগ্বেদ। এইটো মনত ৰাখিবা, পৰীক্ষাটো আহে। এয়া ভাৰতবাসীৰ বাবে অতি গৌৰৱৰ কথা। প্ৰায় 4,500 বছৰৰ পূৰ্বতে ঋষিসকলে এই মহত্বপূৰ্ণ গ্ৰন্থখন ৰচনা কৰা বুলি অনুমান কৰা হয়। ইয়াত মুঠতে 1017টা সূক্ত আছে। সূক্ত মানে কি? মন্ত্ৰৰ সমষ্টি। মন্ত্ৰ বহুতো একেলগে গোট খুৱাই তাক সূক্ত বুলি কোৱা হয়। ঋগ্বেদৰ পাছত যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদৰ ৰচনা হৈছিল। যজুৰ্বেদত আৰ্যসকলৰ নিয়ম নীতি, তেওঁলোক কেনেধৰণে চলিছিল, তেওঁলোকৰ কেনেধৰণৰ নিয়ম নীতিবিলাক পালন কৰিছিল সেই বিষয়ে লিখা আছে। সামবেদ হ'ল পদ্যৰ সংকলন, তাৰমানে পদ্যত লিখা আছে। অথৰ্ববেদত আৰ্যসকলৰ বিশ্বাস, তেওঁলোকে দেৱ দেৱী সম্পৰ্কত কেনেকুৱা বিশ্বাস কৰিছিল বা তেওঁলোকৰ জনজীৱনত কেনেধৰণৰ মানুহে বিশ্বাস কৰিছিল সেইবিলাক বৰ্ণনা কৰা আছে। এই 4খন বেদেই পদ্য ৰূপত ৰচিত। বেদসমূহৰ মাজেৰে আৰ্যসকলৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয় পোৱা যায়। তেওঁলোক কিমান উন্নত আছিল, তেওঁলোকে কি কি ৰীতি নীতি পালন কৰিছিল সেইবিলাক আমি এই বেদসমূহ অধ্যয়ন কৰিলে জানিব পাৰোঁ। বেদ ৰচনাৰ ঠিক পাছৰ কালছোৱাত ভাৰতৰ ইতিহাসক মহাকাব্যৰ যুগ বুলি কোৱা হয়। মনত ৰাখিবা, কাৰণ এই যুগতে ৰামায়ণ আৰু মহাভাৰত নামৰ মহাকাব্য দুখন ৰচনা কৰা হৈছিল। ৰামায়ণ কোনে ৰচনা কৰিছিল তোমালোকে জানা? মহৰ্ষি বাল্মীকিয়ে ৰচনা কৰিছিল। মহাভাৰত ৰচনা কৰিছিল ব্যাসদেৱে। এইখিনি কথা আমি গম পাইছোঁ ইয়াৰ আগতে, কিন্তু বেদসমূহ কোনে ৰচনা কৰিছিল সেই বিষয়ে আমি নাজানো। মহাকাব্যৰ যুগত ৰামায়ণ আৰু মহাভাৰত কোনে ৰচনা কৰিছিল সেই বিষয়ে আমি জানিব পাৰিলোঁ। এই দুয়োখনকে মহাকাব্য বুলি কোৱা হয়, কাৰণ তেনেধৰণৰ গ্ৰন্থ বৰ্তমানেও ৰচিত হোৱা নাই আৰু বৰ্তমানেও চলি আছে। তোমালোকেও টিভিটো দেখিবলৈ পাইছা বা ৰামায়ণ মহাভাৰতৰ কাহিনীবোৰ কিতাপতো পঢ়িবলৈ পাইছা। সেই ৰামায়ণ আৰু মহাভাৰতৰ মাজেদি আমি জানিব পাৰোঁ সেই সময়ত কেনেধৰণৰ ৰজা কেনেকৈ শাসন কৰিছিল, প্ৰজাৰ লগত তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা আছিল, প্ৰশাসনীয় বিধি বিধানবোৰ কেনেকুৱা আছিল, নীতিমূলক কিছুমান কথাও আছিলে। আমি এই গ্ৰন্থসমূহৰ যোগেদি নীতি কথা শিকিব পাৰোঁ। তোমালোকৰ নীতি শিক্ষা কিতাপত আমি এই বিষয়ে পাইছোঁ।
একোটা কাহিনীৰ যোগেদি আমাক নীতি কথা শিকোৱা হয়। আমি কি পালন কৰিব লাগে, কেনেধৰণে চলিব লাগে আমি জানিব পাৰোঁ। ইয়াৰ পৰৱৰ্তী কালত ৰচনা কৰা হৈছিল অমূল্য গ্ৰন্থ গীতা। গীতাত ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা অৰ্জুনে লাভ কৰা জ্ঞান লিপিবদ্ধ হৈছে। তোমালোকে জানা যে যেতিয়া কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈছিল, সেই যুদ্ধত অৰ্জুনে যুদ্ধ নকৰোঁ বুলি গাণ্ডীৱ থৈ দিছিল, কাৰণ তেওঁ কৈছিল যে মোৰ সন্মুখত এইবিলাক চব দেখোন মোৰ ককাই ভাই আছে, গুৰুজন আছে, গতিকে মই নিজৰ আপোন মানুহখিনিক মই হত্যা কৰিব নোৱাৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দিছিল যে এই যুদ্ধ ধৰ্মযুদ্ধ, অধৰ্মৰ পৰাজয় হ'ব লাগিব, ধৰ্মৰ জয় হ'ব লাগিব। আৰু সেইখিনি কথাকে অতি সুন্দৰকৈ শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দিছিল। সেই জ্ঞানখিনিয়ে লিপিবদ্ধ কৰা আছে গীতাত। সেইকাৰণে এই গীতাক পবিত্ৰ গ্ৰন্থ বা অমূল্য গ্ৰন্থ হিচাপে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে আৰু অতি পবিত্ৰভাৱে পাঠ কৰে। যুগ যুগ ধৰি গীতাই মানৱ জাতিক পথ প্ৰদৰ্শন কৰি আহিছে। তাৰমানে আমি কেনেধৰণে চলিব লাগে, আমি কি নীতি পালন কৰিব লাগে, সেই কথাসমূহ গীতাৰ যোগেদি আমি জানিব পাৰোঁ। তাৰপিছতে ৰচনা কৰা হৈছিল পুৰাণসমূহ। মুঠতে পুৰাণ আছে 18খন। ভাৰতৰ সাহিত্যৰ ভাণ্ডাৰ চহকী কৰা বৈদিক যুগৰ অমূল্য গ্ৰন্থসমূহৰ ভিতৰত উপনিষদক বেদান্ত বুলিও কোৱা হয়। ব্ৰাহ্মণ, আৰণ্যক, বেদাংগ আদিয়ে প্ৰধান। এইবোৰৰ উপৰিও চিকিৎসা বিজ্ঞান বা আয়ুৰ্বেদ, সামৰিক বিজ্ঞান বা ধনুৰ্বেদ, সংগীত কলা বা গন্ধৰ্ববেদ আৰু স্থাপত্য কলা বা স্থাপত্যবেদ, এই 4খন বেদো, এইখনক উপবেদ বুলি কোৱা হয়, ৰচনা কৰা হৈছিল। মূল বেদ 4খন আৰু উপবেদো 4খন। মনত ৰাখিবা প্ৰত্যেকখন বেদ কিহৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল। এয়াই হ'ল ভাৰতবৰ্ষত অতীজতে আৰ্যসকলৰ দিনত ৰচনা কৰা অমূল্য গ্ৰন্থসমূহৰ উদাহৰণ। আৰু যিবিলাক গ্ৰন্থ তেওঁলোকে ৰচনা কৰিছিল, সেই গ্ৰন্থসমূহৰ ভিত্তি কৰিয়ে বৰ্তমানো চিকিৎসা বিজ্ঞানৰ উন্নতি ঘটিছে। সামৰিক বিজ্ঞান বা ধনুৰ্বেদো তেনেধৰণৰ, বা গন্ধৰ্ববেদৰ বিষয়েও তোমালোকে জানা। সংগীত কলাৰ ক্ষেত্ৰত আমি এতিয়াও সেই নীতিবিলাক পালন কৰি আহিছোঁ, বা স্থাপত্য কলাৰ ক্ষেত্ৰতো আমি সেই স্থাপত্যবেদৰ নিদৰ্শন পালন কৰি আহিছোঁ। গতিকে আমি ক'ব পাৰোঁ যে আৰ্য সভ্যতা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এটা অতি উন্নত সভ্যতা আছিল। সকলোৱে এই পাঠটো সুন্দৰকৈ পঢ়িবা আৰু ইয়াত থকা সৰু সৰু প্ৰশ্নবোৰ কিতাপৰ পিছফালে আছে। এই প্ৰশ্নসমূহ তোমালোকে উত্তৰ লিখি দেখুৱাবা। আজিলৈ তোমালোকৰ পাঠত আমি ইমানখিনি কথাকে আলোচনা কৰিলোঁ। ভাল ধৰণে পঢ়ি চাবা। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।